আপুনি সুধা কণ্ঠ ভাৰত ৰত্ন শ্ৰদ্ধাৰ ভূপেন হাজৰিকা নেকি? আপোনাৰ নামটো যে জানিবই লাগিব। ইমানো ডাঙৰ শিল্পী নহয়, আচলতে গায়কহে। শিল্পী হ'বলৈ বহুগুণৰ প্ৰয়োজন। অহংকাৰ নকৰিবি আইজনী, পতন অনিবাৰ্য বুলি ভাবি ল'বি। কণ্ঠশিল্পী গীতাঞ্জলিৰ বিৰুদ্ধে সামাজিক মাধ্যমত ইমান ক্ষোভ কিয়? আচলতে মহানগৰৰ এখন বিহু মঞ্চত গীত পৰিৱেশন কৰিবলৈ উঠিছিল গীতাঞ্জলি, কিন্তু ঘোষকে কণ্ঠশিল্পীগৰাকীৰ নামটো ভুলকৈ কোৱা। গীতাঞ্জলিয়ে মঞ্চলৈ মাতি আনিছিল বয়োজ্যেষ্ঠ ঘোষকগৰাকীক। মই অনুষ্ঠান তেতিয়াহে আৰম্ভ কৰিম যেতিয়া ঘোষকগৰাকী এবাৰ মঞ্চলৈ আহিব। মই আমন্ত্ৰণ জনাইছোঁ তেখেতক, এবাৰ লগ পাবলৈ মন গৈছে। বয়োজ্যেষ্ঠ ঘোষকগৰাকীয়ে মঞ্চতে ক্ষমা বিচাৰিছিল গীতাঞ্জলি। যথেষ্ট বয়সত ডাঙৰ, মই আপোনাক ক্ষমা খোজাবলৈ মঞ্চলৈ মাতা নাই, মই মাত্ৰ আপোনাক এবাৰ লগ পাব বিচাৰিছোঁ। মই মনত একো লোৱাই নাই, মাত্ৰ মই ভাবিছোঁ যে কোনজন মানুহে মোৰ নামটো বাৰে বাৰেনো ভুলকৈ কৈছে। মই এবাৰ লগ পাওঁচোন অনুষ্ঠান আৰম্ভ কৰাৰ আগতে, কাৰণ মোৰ টীমৰ ফালৰ পৰাও কেইবাবাৰো কোৱা হৈছে যে মোৰ নামটো গীতাঞ্জলি বুলি, কিন্তু বাৰে বাৰে আপুনি যেতিয়া শেষৰ বাৰলৈকে মানে ভুলকৈ কৈছে, মোৰ তেতিয়া অকণমান বেয়া লাগিছে। জাষ্ট চিনাকিটোহে হ'লোঁ, আপুনি একদম বেয়া নাপাব দেই। নাই নাই, নিশ্চয় বেয়া নাপাওঁ। ৰাইজ আয়োজকৰ কাৰণে এটা ডাঙৰ হাত চাপৰি বিচাৰিম পুনতে আপোনালোক সকলোৰে। মঞ্চৰ এই ঘটনা সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে কণ্ঠশিল্পীগৰাকীৰ ব্যৱহাৰক লৈ ক্ষুব্ধ হৈ পৰিছে একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰী। আনকি সামাজিক মাধ্যমত শিল্পীগৰাকীক ক্ষমা খুজিবলৈ দাবী তুলিছে একাংশই। এজনে আকৌ লিখিছে, শিল্পীৰ যেনেকৈ সন্মান থাকে, সমিতিৰ মানুহো সন্মান থাকে, গতিকে তেওঁ ভদ্ৰভাৱে ক্ষমা খুজিবলৈ বাধ্য। মুঠতে সামাজিক মাধ্যমত শিল্পীগৰাকীৰ ব্যৱহাৰক লৈ ব্যাপক ক্ষোভ। এই ঘটনাৰ পাছতে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে শিল্পীগৰাকীয়ে। বাৰে বাৰে মোৰ নামটো ভুলকৈ কৈ আছিলে, আৰু মই যেতিয়া গ্ৰীণ ৰুমত আছিলোঁ মঞ্চত উঠাৰ আগে আগে মই ইতিমধ্যে মোৰ কেইবাবাৰো কাণত পৰিছিলে। মোৰ নামটো ভুলকৈ কোৱাটো একো ডাঙৰ কথা নহয়, তেওঁ নাজানিবও পাৰে বা তেওঁৰ লগত সেইটো নাথাকিবও পাৰে সেইখিনি সময়ত, কিন্তু এবাৰ দুবাৰ নহয়, সেইটো প্ৰায় বাৰে বাৰেই হৈ আছিলে। মানে কেইবাবাৰো যিহেতু হৈ আছিলে, আমাৰ দলৰ ফালৰ পৰা কেইবাজনেও গৈ পেলাই তেওঁক মানে জনাই আছিলে কমিটিৰ থ্ৰুৰে যে নামটো আচলতে বাৰে বাৰে ভুলকৈ কৈ থকা হৈছে, আৰু সেইটো মই বুলি নহয়, কেৱল সকলোকে যিকোনো ৰাজহুৱা স্থানত নিজৰ নামটোৰে যদি নামাতি বেলেগ এটা নামেৰে মতা হয়, আৰু যিহেতুকে সেইটো অনুষ্ঠানত মই আমন্ত্ৰিত অতিথি আছিলোঁ, মোৰ বেলেগ এটা নামেৰে পৰিচয় হৈ থাকোঁতে মোৰ অকণমান বেয়া লাগি আছিলে কথাটোত। তাৰপিছতে তেখেতক যেতিয়া বাৰে বাৰে কোৱাৰ পিছতো তেওঁ একেটাই ভুল কৰিছে। মই শেষত অন্য নামেৰে মতাৰ পিছতো মই যাবলৈ বাধ্য হ'লোঁ, কাৰণ ৰাইজ ইতিমধ্যে বহুত ৰাইজ মোৰ কাৰণে ৰৈ আছিলে, আৰু নামটো ভুল স্বত্তেও মই মঞ্চলৈ গ'লোঁ। আৰু মই তেখেতক, তেওঁ গ্ৰীণ ৰুমত নাছিলে দেই, ঘোষকগৰাকী গ্ৰীণ ৰুমত নাছিলে, তেওঁ কোনোবা এটা ৰাইজৰ মাজৰ সন্মুখৰ ভাগত চাগে আছিলে, মই দেখা নাই, আৰু মই গমো পোৱা নাই তেওঁ কোন হয় কি কথা। আয়োজক আছিলে, আৰু কমিটি বিৰাট ভাল, কমিটিটো খুব সুন্দৰকৈ আমাক আতিথ্য কৰিছে বা সন্মান জনাইছে, ৰাইজো বিৰাট ভাল। মাত্ৰ মোৰ অলপমান মনত সেই কথাটো মানে লাগি আছিলে যে কোনগৰাকী ব্যক্তিয়েনো বাৰে বাৰে ইমান ভুলকৈ মোৰ নামটো উচ্চাৰণ কৰি আছে। মই এবাৰ মাত্ৰ লগ পাব বিচাৰিছোঁ, বাকীখিনি কথা ভিডিঅ'টোৰ জৰিয়তে সকলোৱে দেখিছে, আৰু সেইটো মই বুলিয়ে নহয়, সকলোৱে হয়তো মনত দুখ পাব যদি নিজৰ নামটো ভুলকৈ প্ৰচাৰ কৰা হয় বা ভুলকৈ উচ্চাৰণ কৰি থকা হয়। আৰু বেলেগ একো আচলতে এইটো ইমান ডাঙৰ, মই তেখেতেও মানে যেতিয়া মঞ্চত উঠি আহিছে মই তেতিয়াহে তেওঁক গম পাইছোঁ তেওঁ এজন বয়োজ্যেষ্ঠ ব্যক্তি বুলি, আৰু ময়ো সৰু হিচাপেই তেখেতক কৈছোঁ আপুনিও মোক ক্ষমা খোজাৰ কোনো প্ৰয়োজন নাই, কেৱল মাত্ৰ কোনগৰাকী মানুহে প্ৰতিবাৰ মোৰ নামটো ভুলকৈ উচ্চাৰণ কৰিলে মই সেই মানুহজনকহে লগ পাব বিচাৰিছোঁ। তাত মোৰ আৰু ইয়াত একো বেলেগ ধৰণৰ বিতৰ্কলৈ যোৱাৰ কোনো প্ৰৱণতাও নাই, বা কাৰোবাক অপমান কৰিবলৈও মোৰ কোনো ধৰণৰ তেনেকুৱা ইচ্ছাকৃত মোৰ একো ধৰণৰ কথা নাছিলে, আৰু সেইখিনিয়ে কথা, সিমানটোৱে। আৰু তাত হয়তো ভিডিঅ'টোৰ তেখেতৰ মাতটো অহা নাই, মোৰ কথাখিনিয়ে কাট কৰি পেলাই দেখুৱাই থকা হৈছে। আচলতে সেয়াই, তেওঁ কৈছে যে মোৰ ফালৰ পৰা মই মাত্ৰ মোৰ এটাই কথা ক'বলগীয়া, যদি মোক আমন্ত্ৰণ কৰি নিছে, আয়োজকেও যথেষ্টবাৰ ক'লে, আৰু যদি যিহেতুকে মোক তাত মাতি নিছে সন্মান সহকাৰে, যদি কেনেবাকৈ তেওঁ মোৰ নামটো মনত নাই, একো ডাঙৰ কথা নাই, হয়তো নামটো তেওঁ কাৰোবাক সুধি বা যিহেতু আমাৰ ফালৰ পৰাও কেইবাবাৰো জনোৱা হ'ল, আৰু ধৰি লওক কোনোবা এখন কাগজতো যদি লিখি লয় যে নামটো গীতাঞ্জলি দাস, তেতিয়াহ'লে হয়তো বেয়া নালাগিলেহেঁতেন, সিমানটোৱে ভাবে।
ব্যুৰ' ৰিপৰ্ট অসম লাইভ 24।